নমস্কাৰ সকলোকে। আজি আপোনালোকক ভিডিঅ' এটা দেখুৱাইছোঁ। মনে চুই গ'ল কথাখিনিত মই এই কথাষাৰত একমত তেখেতৰ লগত। গতিকে আপোনালোকেও ভিডিঅ'খিনি চাই লওক, তাৰপিছত মোৰ মতামতখিনি আগবঢ়াম। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যাম দৰকাৰ হ'লে। মই অকল বিধানসভাত টেবুলত উঠা মানুহ নহয়, মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টেবুলত উঠি দিম যে নাই দিব লাগিব। মোৰ মানুহৰ অৱস্থা বেয়া হৈছে, মোৰ মানুহে খাবলৈ পোৱা নাই, মোৰ মানুহৰ প্ৰত্যেকজন মানুহৰ গাত এতিয়া খজুৱতি, হয়নে নহয়? চব বুঢ়া বুঢ়ী মানুহবিলাক চব বেমাৰী হৈ হস্পিটেলাইজ, ছাগলী গৰু মৰি শেষ হ'লনে নাই? যিকেইটা আছে তাৰো খাবলৈ একো নাই এতিয়া, হয়নে নহয়? আৰু ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ শেষ, দুখীয়া মানুহবোৰে হাজিৰা কৰি কৰি ঘৰ এটা বনাইছিলে, সেই ঘৰটো শেষ। ঘৰৰ ভিতৰত যদি এটা টিভি লৈছিলে সেইটোও শেষ, ফ্ৰিজ এটা যদি লৈছিলে সেইটোও শেষ, চব শেষ। গতিকে 10 লাখ টকা যদি নিদিয়ে মই হিমন্ত বিশ্ব শৰ্মাকো শান্তিত থাকিব নিদিওঁ। আৰু মই এটা কথা কৈছোঁ যে যিবিলাক মানুহৰ লোন আছে, বিশেষকৈ মটৰ চাইকেলৰ EMI, গাড়ীৰ EMI আৰু বেংকৰ লোন, সেই বেংকৰ লোনবিলাক যাতে অহা 6 মাহ বা এবছৰলৈ যাতে মাফ কৰি দিয়ে, হয়নে? পাৰিলে গোটেইটোৱে মাফ কৰি দিয়ক, নোৱাৰিলে অন্ততঃ 6 মাহলৈ ৰখাই দিয়ক। আৰু তাৰ ওপৰত কিন্তু কৰ লগাব নোৱাৰিব, লগাব নোৱাৰিব, সুদ লগাব নোৱাৰিব। তো এইটো মই মুখ্যমন্ত্ৰীৰ ওচৰত কৰজোৰে হাতযোৰ কৰি তেখেতৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু ইঞ্চুৰেঞ্চ কোম্পানীবিলাকক কৈ দিয়ক যে প্ৰত্যেকখন দোকানে যাতে ইঞ্চুৰেঞ্চৰ পূৰা পইচা যাতে পায়, যাৰ যাৰ ইঞ্চুৰেঞ্চ আছে, হয়নে নহয়? বস্তু গাড়ী সোমাই গ'ল, গোটেই দোকানখনৰ 1 কোটি টকা লোকচান, দোকানীটোৱে ছুইচাইড কৰিলে হ'ব এতিয়া, হয়নে নহয়? গোটেই লোন চোন লৈ মানুহটোৱে যেনে তেনে দোকানখন চলাই আছে, হয়নে নহয়? তো এতিয়া যদি চৰকাৰে অলপ সহায় নকৰে আমি মানুহবোৰ মৰি যাম। সেইকাৰণে মই আটাইকে এই কথাখিনি ক'লোঁ। মই ঠিকে কৈ আছোঁ নে কথাকেইটা? আপোনালোক দৰকাৰ হ'লে মোৰ লগত গুৱাহাটীলৈ ওলাব। আপোনালোকে নিশ্চয় কথাখিনি মন কৰিলে, আৰু এই কথাখিনি মই যে তেখেতক মন্তব্যখিনি আগবঢ়ালে মই সমৰ্থন কৰিছোঁ। বহুত যুক্তিমূলক কথা কৈছে। কিছুমানে ভাবিব এতিয়া ৰাজনীতিক কৰিছে, হয় ৰাজনীতিক কৰিছে তেখেতে, কিন্তু যিখিনি জনসাধাৰণৰ মৌলিক প্ৰশ্ন তেখেতে দাঙি ধৰিছে। কাৰণ এই কথাখিনিত মই তেখেতক সন্মান কৰি সমৰ্থন কৰিছোঁ। বহুত যুক্তিমূলক কথাখিনিত বহুত মূল্যৱান। কাৰণ দৈনন্দিন জীৱনত জীয়াই থাকিবলৈ মানুহৰ বহুত আশা থাকে, আৰু সেই আশা বাস্তৱ পৰিণত কৰিবলৈ আজিৰ যুগত মানুহৰ অন্ততঃ সৰু সুৰাকৈ হ'লেও এটা লোন থাকে। হয়তো আপোনাৰ গাড়ী এখনেই কিনিব হওক বা বাইক এখনেই কিনিব হওক, কাৰোবাৰ পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা কাৰোবাৰ বেমাৰৰ ক্ষেত্ৰত হওক বা কাৰোবাৰ সপোনৰ ঘৰ এখন সাজিবলৈই হওক, সকলো মানুহৰ লোন এটা থাকে। আজি যিকেইখন জিলাত আজি যিটো পৰিস্থিতি, বানপানীয়ে হাহাকাৰ পৰিস্থিতি এটা সৃষ্টি কৰিলে, আজি কিছুমানৰ ঘৰ দুৱাৰ একদম খতম কৰি নিলে। গৰু ছাগলী বা যিখিনি বেপাৰ বাণিজ্য কৰি আছিলে, দোকান পোহাৰে বা গৰু ছাগলীয়ে বা গাহৰি পালন বা এইখিনিতো চব খতম। অন্ততঃ কিছুমান মানুহ এনেকুৱা আছে যিখিনি ঘৰেই নাইকিয়া হৈ গ'ল, পানীয়ে চব ধ্বংস কৰি নিলে। অন্ততঃ মই মানিছোঁ যে অসম চৰকাৰখনে ক্ষতিপূৰণ দিব বা ঘৰ এখন দিব, কিন্তু সময় লাগিব। আমি অসমৰ বাস্তৱ ছবি যিখন, আজি অসমৰ যিখিনি ঋণৰ বোজা, সেই ঋণৰ বোজা আছে অসমত, আৰু এইখিনি সমাধান কৰিবলৈ অলপ চৰকাৰে সময় লাগিব। আৰু কোনো এখন চৰকাৰে, হয়তো BJP চৰকাৰ হওক বা কংগ্ৰেছৰে চৰকাৰ হওক, যি কি চৰকাৰ নহওক কিয়, কোনো এটা চৰকাৰে ইমান পটককৈ সমাধান কৰি দিব পৰা কোনোৱে নোৱাৰে। মই একদম সত্য কথা কৈছোঁ এইটো, মানে কোনো এখন চৰকাৰে নোৱাৰে। কাৰণ কিমান মানুহক দিব? আজি অন্ততঃ যিখিনি পানী শুকাই গ'ল, যাৰ ঘৰ একেবাৰে তহিলং কৰি লৈ গ'ল, অন্ততঃ এই দিনকেইটা থাকিবলৈ চৰকাৰে যিখিনি ক্ষতিপূৰণ দিয়া লাগে, দিনকেইটা থাকিবলৈতো ঘৰখন সাজিবই লাগিব। গতিকে যিসকলে লোন এটা লৈছে বা দোকান এখন খুলিছে, লোন এটা দি গাহৰি পালন কৰিছে, লোন এটা লৈ বা গৰু পালন কৰিছে, লোন এটা লৈ অন্য বেপাৰ বাণিজ্য যিয়ে কৰিছে, কাৰোবাৰ চাকৰি থকাখিনি মই ক'বলৈ নোৱাৰোঁ, বা 2-3 মাহত তেখেতে ইষ্টাব্লিছ কৰি ল'ব নিজৰ। কিন্তু যিখিনি নাই সেইখিনি কি কৰিব? গতিকে অসম চৰকাৰখনে এইটো সুবিধা কৰি দিব লাগে যে এই কথাষাৰ গুৰুত্বপূৰ্ণ। কাৰণ অন্ততঃ এই দিনকেইটা যিখিনি মানুহৰ লোন আছে ক্ল'জ কৰি ৰাখিব লাগে, 6 মাহ এবছৰ লাগে। হয় লোন কিন্তু মাফ কৰিব নোৱাৰে, লোনটো দিবই লাগিব। কাৰণ কোনোবাই যদি 50,000 টকা লোন লৈছে, লৈ সেই লোনখিনি যদি 30-40 হাজাৰ টকা সুদ বাঢ়ি যায়, এতিয়া সেই মানুহঘৰে লোনটোৱে দিবনে, তেখেতৰ ঘৰখনেই সাজিবনে, এতিয়া বানপানী যোৱাৰ পিছত বেমাৰ আজাৰ থাকিব সেইখিনি চাব, মানুহটো পগলা হৈ যাব। গতিকে অসম চৰকাৰখনক মই এটা অনুৰোধ যে এই কথাটো গুৰুত্ব সহকাৰে লয়, অন্ততঃ এই দিনকেইটাত বা 6 মাহ এবছৰলৈকে ঋণখিনি মাফ কৰি থ'ব লাগে, যে ক্ল'জ কৰি ৰাখিব লাগে।
এটা সময়লৈকে, তাৰপিছত মানুহে দিব। কিন্তু সুদ বাঢ়িবও নালাগে, কাৰণ যিটো পৰিস্থিতি হ'ল, আমি মানিছোঁ অসম চৰকাৰখনে এই সুবিধাকৰণ দিব, কিন্তু সময় লাগিব, যোনেও এখন চৰকাৰ নহওক কিয়। আৰু অসমৰ বাস্তৱ ছবি এতিয়া গুগল পৰা আপুনি ChatGPT যিয়ে চাওক, অসমত কিমানখিনি ঋণৰ বোজা পৰি আছে সেইখিনি আপোনালোকে চাই লওক। গতিকে এই কথাখিনিত মই সমৰ্থন কৰি অখিল গগৈ ডাঙৰক সন্মান কৰিছোঁ। তেখেতে মৌলিক অধিকাৰ যিখিনি মানুহৰ সমস্যা সঁচাকৈ দাঙি ধৰিছে। ধন্যবাদ। যদি কাৰোবাৰ কিবা মন্তব্য আগবঢ়াই আছে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব পাৰিব। ধন্যবাদ।